সেই কথাটোতো মই এইটো বিষয়ত এইটোৱেই ক'ব বিচাৰোঁ তেখেতে মোক খবৰ দিয়াটো সত্য মই নাম্বাৰটো তথাপি কনফাৰ্ম এবাৰ চাই লওঁ মই দেই কালি মই আমি এনি টাইম ফোন ইনফৰ্মাৰ আহি থাকে মই এবাৰ চাই লওঁ দেই নাম্বাৰটো বেয়া নাপাব নাই কৈছে কোৱাটো সত্য যোৱাকালি দিছিলে এইটো সময়ত দীপক গোৱালাৰ ঘৰৰ ওচৰ ঘাটত ইলিগেল মানে মাইনিং হৈ আছে বুলি খবৰ দিছে তেখেতে খবৰ দিয়াৰ লগে লগেই মই গৈছোঁ ব্যৱস্থা ল'লোঁ গৈ পোৱাৰ লগে লগে গাড়ীবোৰ চব পলাই গ'ল গাড়ী নাপালোঁ আহি দুখন গাড়ী আমি কালি যোৱা ৰাতিয়ে চিজ কৰিছোঁ সেই কথাটো মই ক'ব নোৱাৰো মোক খবৰ দিয়াৰ কাৰণে তেখেতৰ কেনেকৈ অপৰাধ হ'ব পাৰে ফৰেষ্টৰ মানুহে গুলি আছে বুলি প্ৰুফটোতো এতিয়ালৈকে হোৱা নাই হৈছে জানো তেখেতে কৈ আছে এনকুৱাৰী হওক এনকুৱাৰী এটা হ'ব লাগিব ইয়াৰ ওপৰত তেখেতে খবৰ দিছে এনেকুৱা ইনচিডেণ্ট এটা হৈছে ছাৰ আপোনাক কালি খবৰ দিছিলোঁ তাৰপিছত মোৰ গাত ফায়াৰিং লাগিছে আপুনি আহকচোন ছাৰ কালি গৈ মই জেগাত একোৱে স্পটত পোৱা নাই মই তথাপিও ৰখি আছোঁ যে মই তাত দেখিলোঁ যে তাত গাড়ী যোৱাৰ চিন আছে ইলিগেল তাত হৈ আছে 100% সঁচা কথা সেইকাৰণে তাত মই ৰাতি ৰখি থাকিলোঁ গোটেই নিশাটো উজাগৰে কটালোঁ ৰাতিপুৱা দুখন গাড়ী পাইছোঁ জব্দ কৰিছোঁ তেখেতে এটা কথা কৈছে যে বকিয়াল বিট অফিচাৰ নেতৃত্বত যোৱা দলে আচলতে গুলি আছে বুলি কৈছে সেই কথাটো ক্ষেত্ৰত চাওক বকিয়াল বিট অফিচটো আমাৰ গোলাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ আণ্ডাৰত পৰে গতিকে এই বস্তুটো আমি ভাবোঁ যে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাম এইটো এনকুৱাৰী হ'ব লাগিব তেখেতৰ যিটো গুলি ওলাব সেই গুলিটো সম্পূৰ্ণ এইটো পুলিচ এফআইআৰ হ'ব লাগিব এইটো তদন্ত হ'ব লাগিব যদি আমাৰ ফৰেষ্টৰ গুলিৰ ভিতৰত পৰে সেইটো দেখা যাব বকিয়াল বিট অফিচাৰ আচলতে বালিমাটিক নিৰাপত্তা দিব বিচাৰিছে সেই কথাটো মই ক'ব নোৱাৰোঁ কেলে সেইটো মোৰ ওচৰত তেনেকুৱা কোনো এভিডেঞ্চ নাই কিন্তু এইটোতো ক'ব লাগিব যে কালি যিহেতু তাত খননটো চলি আছে মই নিজে গৈ দেখিলোঁ তেতিয়া আপোনাৰ বকিয়ালত সমস্যাটো আপোনালোকৰ জানে তাত হাতীৰ প্ৰব্লেমো আছে বিভিন্ন ধৰণৰ তাত ষ্টাফো কম এই দুইটা দিশ লক্ষ্য ৰাখি পেলাই চাব লাগিব যে বকিয়াল বিট অফিচাৰে বস্তুটো মেইনটেইন কৰিব পাৰিছে নাই কিন্তু তথাপিও তেখেতক মই ডাইৰেক্টলি দোষ দিব নোৱাৰোঁ কেলে মোৰ ওচৰত এভিডেঞ্চ নাই বৰ্তমান আমি তেখেতে যিহেতু মই কনফিডেঞ্চিয়েল ৰাখিছিলোঁ তেখেতে মোক খবৰটো দিছিলে আৰু সেইমতেই মই গৈছিলোঁ ৰ'ব কথাটো ক'বলৈ দিয়ক সুধিছে যেতিয়া ক'বলৈ দিয়ক সেইমতেই মই গৈছিলোঁ কিন্তু গৈ যেতিয়া 5 মিনিটৰ ডিফাৰেঞ্চত বস্তুকেইটা নাইকিয়া হৈ গ'ল কিবা কাৰণত কোনোবাই জনাব লাগিব কোনটো ঘটনা ইনচিডেণ্ট হোৱাটো ঠিক 11:45 12টা প্ৰায় মোৰ ইমান মনত নাই মই নুমলীগড়ৰ ফালে আছিলোঁ ইমানটো মনত নাই আৰু তেতিয়া মই কৈছোঁ মই গৈ আছোঁ হস্পিটেললৈ আহক মই নিজে গৈ আছোঁ মানে মই কালি গৈছিলোঁ কুৱাৰীলৈ মানে বালি খান্দি থকা চাবলৈ আৰু কালি গৈ দেখিছোঁ মানে মেচিন দি পেলাই পূৰা বালি খান্দি আছে তাৰপিছতে মই পুৰাবংলা অফিচত ফোন কৰিলোঁ পুৰাবংলা অফিচত ফোন কৰোঁতে পুৰাবংলা অফিচে ক'লে যে আমি হাতী চাবলৈ গৈছোঁ কিবা কৰি আছোঁ তেনেকৈ ক'লে ৰাখি দিলে আহিব নোৱাৰে তাৰপৰা মই গোলাঘাটত দিলোঁ ফটো মহন্ত ছাৰ বুলি কয় তেখেতক দিলোঁ তেখেত যেনিবা গৈ 1.5 ঘণ্টামানৰ পিছত গৈ পালেগৈ 1.5 ঘণ্টা তেনেকুৱা টাইম আৰু গৈ পালেগৈ পাই পেলাই পোৱা মাত্ৰক আৰু মেচিন চেচিন উঠি গ'ল পোৱা আগে তাৰপিছত আজি আকৌ মই গৈছিলোঁ চাবৰ কাৰণে কি কৰিছে কি নাই গৈ পেলাই পাই জেগা পোৱাগৈ নাই সিফালৰ পৰা ডাইৰেক্ট পূৰা গুলি আহিছে মানুহ যোৱা দেখি এইফালৰ পৰা ফৰেষ্টাৰ পুৰাবংলা বিটৰ ফৰেষ্টাৰ বকিয়াল এই কোনে খান্দিছে সেইটোতো মই দেখা নাই মই এই পৰাহে গৈছোঁ ধৰি লওক মই ভিডিঅ' দিছোঁ মানুহ ভিতৰতো নেদেখোঁ মেচিনৰ ভিতৰত সোমাই থাকে মানুহবিলাক এই পাৰে মানুহজনৰ নামটো মই ইমান বিশেষ নাজানো মই ধৰি লওক মোৰ ঘৰ বালিজানত বুলি ফৰেষ্টাৰে কৰিলে নদীখনৰ সিপাৰৰ পৰা তাৰপিছত আৰু মই গ'লোঁ গৈ পোৱা মাত্ৰক মানে জেগা গৈ পোৱাগৈ নাই সিফালৰ পৰা ডাইৰেক্ট গুলি আছে এইফালে মানুহ দেখি পেলাই তাৰপিছত মই লগালগ পৰি গ'লোঁ পৰি যোৱাৰ পিছতে মোৰ লগত ভাইটি এটা আছিলে তাৰপৰা সি ফোন কৰিলে সি অকণমানটো আনিলে আনি পেলাই ফোন কৰিলে ঘৰৰ পৰা মানুহ গ'ল তাৰপৰা মানুহ যোৱাৰ পিছত ইয়ালৈ আহিলোঁ আমি 2জন আছিলোঁ তাত কোনো মানুহ নাই বেলেগ মানুহ আৰু 2জনে গুলি খাইছে বুলি সেইটোতো মই নাজানিম মই এইফালৰ পৰা গৈহে আছিলোঁ সেইফালৰ পৰা গুলি আহিছে ডাইৰেক্ট মোৰ গাতেই লাগিছে ইফালে ফৰেষ্টৰ কেইজন আছে দেখা নাই নেদেখে নহয় আপুনি দূৰ নহয় নদীখনৰ সিপাৰৰ পৰা গুলি আছে আৰু লাইট চাইট জ্বলি আছে মোৰ হাতত দৈগুং নদী ইয়াত লাগিছে মানে ঘূৰাব নোৱাৰিছোঁ গুলি সোমাই আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।